নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছো বন্ধুসকল আজি মই ক'ব বিচাৰিছো এটা বিশেষ এটা অশুভ যোগ যিটো যোগ নেকি সাময়িকভাৱে আহি উপস্থিত হৈছে আৰু যাৰ দ্বাৰা নেকি কেইবাটাও ৰাশি সাময়িকভাৱে প্ৰভাৱিত হ'ব বন্ধুসকল এইটো নহয় যে কেইটামান ৰাশিহে হ'ব আসলতে প্ৰতিটো ৰাশিৰ ওপৰতে কম বেছি পৰিমাণে প্ৰভাৱ পৰে বন্ধুসকল যি গোচৰকালীন যি বিচাৰ কৰা হয় এই গোচৰকালীন বিচাৰবোৰ দীঘলীয়া নহয় গোচৰকালীন বিচাৰসমূহ কিছু চমু খুব কম দিনৰ কাৰণে হয় আৰু কেতিয়াবা এই গোচৰকালীন বিচাৰসমূহ হঠাৎ শুভ দিন আহি পৰে আৰু কেতিয়াবা অশুভ সময়ো একোটা আহি পৰে বন্ধুসকল যা হোক সাময়িকভাৱে হঠাতে এটা আহি পৰা যোগ হৈছে অংগাৰক যোগ যিটো অংগাৰক যোগ নেকি প্ৰবল হৈ পৰিব কেইদিনমানৰ কাৰণে অৰ্থাৎ মুক্ত অংগাৰক যোগ বুলি কোৱা হ'ব এটা অশুভ যোগ আহি পৰিব কিছুদিনৰ কাৰণে বন্ধুসকল এই মুক্ত অংগাৰক যোগটো কিন্তু বহু বছৰৰ মূৰত আহি পৰিছে হঠাতে যাৰ কাৰণে নেকি আকস্মিকভাৱে বহু জাতক জাতিকাৰ বহু ৰাশিৰ বহু জাতক জাতিকাৰ যথেষ্ট ক্ষতি হ'ব পাৰে ঠিক তেনেকুৱা ঘটিব পাৰে বন্ধুসকল কোনো সৌভাগ্যবানো তাৰ মাজতে ওলাই পৰিব পাৰে যাৰ নেকি সৌভাগ্য বৃদ্ধিও পাব পাৰে বন্ধুসকল এনে ধৰণৰ এটা অশুভ যোগ হৈছে অংগাৰক নামৰ এটা যোগ যিটো অংগাৰক যোগ নেকি ৰাহু গ্ৰহ আৰু মংগল গ্ৰহৰ কাৰণে ঘটে ৰাহু আৰু মংগল গ্ৰহ একযুক্ত হ'ব এটা ৰাশিত আৰু একযুক্ত হৈ এটা ৰাশিত থকা সময়ছোৱাক অংগাৰক যোগ বুলি কোৱা হ'ব সেই সময়ছোৱা যথেষ্ট অশুভ হৈ পৰিব পাৰে কিন্তু বন্ধুসকল ৰাহু আৰু মংগল দুইটা বিপৰীতধৰ্মী গ্ৰহ আৰু দুইটা গ্ৰহে এটা ৰাশিত অৱস্থান কৰাৰ লগে লগে বিভিন্ন ধৰণৰ দুইটা গ্ৰহৰ স্বভাৱৰ কাৰণে দুইটা গ্ৰহৰ যি বিপৰীতধৰ্মী স্বভাৱ এইটোৰ কাৰণে অনেক বিসংগতি ঘটিব পাৰে বহু ক্ষেত্ৰতে কিন্তু বন্ধুসকল যদিহে সেই দুইটা গ্ৰহৰ লগত অন্য গ্ৰহও থাকে সেই ৰাশিত সেই সময়লৈকে কিন্তু বিশেষ অশুভ বুলি ক'ব পৰা নাযায় এই কাৰণে যেনে খুব এটা যদি কাজিয়াৰ সৃষ্টি হৈ যায় মাৰপিটৰ যদি সৃষ্টি হৈ যায় তেনে অৱস্থাত যদি অন্য লোক ওচৰত থাকে নিশ্চয়কৈ ধৰাধৰি কৰে বাধা দিয়ে অৰ্থাৎ পূৰ্ণ পৰ্যায়ত সেই ৰূপ পাবলৈ নিদিয়ে আন লোকে বাধা দিয়ে একেধৰণেৰে সেই গ্ৰহ দুটা যিটো ৰাশিত থাকিব সেই ৰাশিত যদি অন্য গ্ৰহৰ অৱস্থান থাকে সেয়া পূৰ্ণ পৰ্যায়ৰ অংগাৰক যোগ নহয় যদিহে অন্য কোনো গ্ৰহ নাথাকে তেতিয়াহ'লে সি হৈ পৰিব মুক্ত অংগাৰক যোগ অৰ্থাৎ সম্পূৰ্ণভাৱে স্বাধীন হৈ পৰিব সেই দুইটা গ্ৰহ কোনো বাধা নাথাকিব আৰু দুইটা গ্ৰহৰ মাজত বিপৰীতধৰ্মী যথেষ্ট কৰ্মৰ হ'ব পাৰে বন্ধুসকলে অংগাৰক যোগটো কিছুদিন আগৰ পৰাই চলি আছে কিন্তু অন্য গ্ৰহসমূহ আঁতৰি যোৱাৰ লগে লগে এটা মুক্ত অংগাৰক যোগৰ সৃষ্টি হৈ পৰিব যিটো যোগ নেকি আৰম্ভ হ'ব 28 বহাগ শনিবাৰ অৰ্থাৎ 11 মে তাৰিখৰ পৰা এই অংগাৰক যোগটোৰ সৃষ্টি হ'ব 31 মে লৈকে 17 জেঠ 11 মেৰ পৰা 31 মে লৈকে এই সময়ছোৱা পূৰ্ণ পৰ্যায়ৰ এটা মুক্ত অংগাৰক যোগ যিটো নেকি ৰাহু আৰু মংগল গ্ৰহ একযুক্ত হৈ থাকিব মীন ৰাশিত একযুক্ত হৈ থাকিব আৰু এই সময়ছোৱাত কোন ৰাশিৰ কেনে ধৰণৰ অশুভ প্ৰভাৱ হ'ব পাৰে এই বিষয়ে বন্ধুসকল মই কিছু কথা ক'বলৈ বিচাৰিছো প্ৰতিটো ৰাশিয়ে অৱশ্যেই স্থান অনুপাতে কম বেছি পৰিমাণে এই যুগৰ ফল ভোগ কৰিব লাগিব সাময়িকভাৱে কিন্তু তৎসত্ত্বেও যিহেতু মীন ৰাশিতেই এই দুইটা গ্ৰহ যুক্ত হৈ থাকিব সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক ক্ষেত্ৰতো শুভ বুলি ক'ব পৰা নাযাব এই সময়ছোৱাত 11 মেৰ পৰা 31 মে লৈকে এই সময়ছোৱা মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য সম্পৰ্কীয় যথেষ্ট অসুবিধা হঠাৎ আহি পৰিব পাৰে বন্ধুসকল ইতিমধ্যে মীন ৰাশিৰ জাতক জাতিকা
জাতক-জাতিকাসকলৰ মহাগ্ৰহ শনিৰ সাৰে খাতিও লাগি আছে এই অশুভ সময়ছোৱাতে হঠাতে আকস্মিকভাৱে অংগাৰক যোগ এটাৰ সৃষ্টি হ'ব ৰাহু আৰু মংগল মুক্তভাৱে বিচৰণ কৰাৰ কাৰণে মীন ৰাশিত বন্ধুসকল দ্বিতীয় ৰাশিটো হৈছে কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিটো ধনক গৃহ সেই ধনক গৃহত এই ৰাহু আৰু মংগল একযুক্ত হৈ ধনৰ ক্ষেত্ৰত যথেষ্ট অশুভ সৃষ্টি কৰিব পাৰে অশুভ অৱস্থা এটাৰ সৃষ্টি কৰিব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মহাগ্ৰহ শনিৰ সাৰে খাতি চলি আছে বন্ধুসকল ইয়াৰ পিছতে তৃতীয় ৰাশিটো হৈছে বন্ধুসকল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যিটো ভাগ্য গৃহ সেই ভাগ্য গৃহত চলিব অংগাৰক এই যোগ যাৰ কাৰণে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সাময়িকভাৱে ভাগ্যৰ বিপৰ্যয় ঘটিব পাৰে এই সময়ছোৱাত 11 মেৰ পৰা 31 মেলৈকে ইয়াৰ পিছৰ ৰাশিটো হৈছে বন্ধুসকল সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিটো নিধন গৃহ সেই নিধন গৃহত ৰাহু আৰু মংগল একযুক্ত হৈ তেখেতসকলৰ শাৰীৰিক ক্ষেত্ৰত যথেষ্ট অশুভ সময় এই সময়ছোৱা কন্যা ৰাশি বন্ধুসকল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো দাম্পত্য গৃহ যিটো বিবাহ গৃহ এই দাম্পত্য গৃহটো যথেষ্ট অশুভ হৈ পৰিব এই সময়ছোৱাত বিশেষকৈ যদি বিবাহৰ যদি তেনেধৰণৰ আলোচনা হৈ আছে বা দিন ঠিক কৰিব ওলাইছে অৱশ্যে অংগাৰক যোগ চলি থকাৰ সময়ছোৱাত কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিবাহৰ দিন স্থিৰ নকৰাই উচিত হ'ব বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যিটো লক্ষ্মী গৃহ তেখেতসকলৰ লক্ষ্মী গৃহ যথেষ্ট প্ৰভাৱিত হ'ব এই সময়ছোৱাত ইয়াৰ পিছৰ ৰাশিটো হৈছে বন্ধুসকল ধনু ৰাশিৰ জাতক জাতিকাসকলৰ যি গৃহস্থান সুখস্থান বন্ধুস্থান তাতেই সৃষ্টি হ'ব এই অংগাৰক যুগৰ তেখেতসকলৰ গৃহৰ ক্ষেত্ৰত যেনে গৃহকণ্ডলকে আদি কৰি সুখ হানি বন্ধু বিচ্ছেদ ইত্যাদি বিভিন্ন তেনেধৰণৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব পাৰে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল এইটো হৈছে এটা সাময়িক অশুভ যুগ যিটোক নেকি অংগাৰক যুগ বুলি কোৱা হয় কিন্তু অংগাৰক যুগটো কিছুদিন আগৰ পৰা চলিব যদিও এই মুক্তভাৱে চলিব মে মাহৰ 11 তাৰিখৰ পৰা 31 মেলৈকে বন্ধুসকল এই সময়ছোৱাত বিশেষভাৱে কিছু কৰ্মৰ পৰা বিৰত থকা উচিত যেনেধৰণে মই কৈছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ দিন স্থিৰ নকৰাই ভাল এইকেইটা দিনৰ ভিতৰত একেধৰণৰে অন্যান্য ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে এইকেইটা দিনত দূৰ যাত্ৰাৰ পৰা বিৰত থকা উচিত দূৰ যাত্ৰা তদুপৰি বন্ধুসকল অগ্নি সম্পৰ্কীয় কিছু কৰ্ম বৰ্জন কৰা উচিত অগ্নি সম্পৰ্কীয় কৰ্ম বুলি কওঁতে যেনেধৰণেৰে ঘৰত মিটাৰ বক্স স্থাপন কৰা বা কাৰেণ্টৰ অন্যান্য বিজুলীৰ অন্যান্য কৰ্ম সম্পাদন কৰা এই দিনকেইটাৰ ভিতৰত একেধৰণৰ অন্যান্য আৰু বহু অগ্নি সম্পৰ্কীয় কৰ্মৰ পৰা অৱশ্যেই বিৰত থকা উচিত বন্ধুসকল ইয়াত বাহিৰেও যি খনন কাৰ্য এই খনন কাৰ্যৰ পৰা অৱশ্যেই বিৰত থকা উচিত যিহেতু মংগল গ্ৰহ অশুভ হৈ থাকিব বন্ধুসকল এনেধৰণৰ কিছু কৰ্মৰ পৰা অৱশ্যেই বিৰত থাকিব পাৰিলে অৱশ্যেই শুভ বন্ধুসকল যা হওক ই দীঘলীয়া নহয় কিছুদিনৰ বাবে এই অংগাৰক যুগ ঘটিব আৰু এই অংগাৰক যুগ চলি থকাৰ সময়ত নিশ্চয়কৈ কিছু কিছু হ'লেও সতৰ্ক হৈ থাকিলে অৱশ্যেই অংগাৰক যুগৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব বন্ধুসকল খুব থুলমূলকৈ মই এনেধৰণৰ অশুভ যুগৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে আপোনালোকক কিছু কথা ক'লেও অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যে চাই থাকিব ধন্যবাদ